বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসৰ বিৰুদ্ধে উঠিছিল মহিলাক অশ্লীল মেছেজ দিয়াৰ অভিযোগ। একাংশ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছত এক সংবাদমেল যোগে সকলো অভিযোগ নস্যাৎ কৰিছে সভাপতি মহেন্দ্ৰ দাসে। বৰপেটা প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি সভাপতিগৰাকীয়ে কয় যে তেওঁ মোবাইল হেক কৰি একাংশই তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্ৰায় এবছৰ পূৰ্বে এনেধৰণৰ নিকৃষ্ট ষড়যন্ত্ৰ হোৱা বুলি স্পষ্ট কৰি সমগ্ৰ বিষয় আইনৰ দ্বাৰা নিষ্পত্তি হৈছিল বুলিও স্পষ্ট কৰিছে সভাপতি মহেন্দ্ৰ দাসে। লগে লগে মোবাইল হেক হোৱা সন্দৰ্ভত আৰক্ষীৰ কাকো চাপিছিল বুলি স্পষ্ট কৰিছে মহেন্দ্ৰ দাসে। সমান্তৰালভাৱে নিজ দলৰ কাৰ্যকৰ্তাৰ দ্বাৰাই এনে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও বিস্ফোৰণ ঘটাইছে বৰপেটা জিলা বিজেপিৰ সভাপতিগৰাকীয়ে। যোৱাকালি কিছুসংখ্যক সংবাদ মাধ্যমত মোৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ অহৰহভাৱে বাজি থকা দেখিছোঁ আৰু সেইবোৰ দেখিয়ে মোৰ আচলতে মই নিজেই স্তম্ভিত হৈ গৈছোঁ। আৰু মই এইখিনিয়ে ক'ব বিচাৰোঁ, সেইখিনি অভিযোগ আনিছিলে আজিৰ পৰা প্ৰায় 13 মাহ 14 মাহ আগতে, আৰু সেই অভিযোগ দাখিল কৰিছিলে মাননীয় সভাপতি শ্ৰদ্ধা দিলীপ শইকীয়া ডাঙৰীয়াৰ হাতত। আৰু তেতিয়া মোক দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টীকৰণ বিচাৰিছিলে। মই জিলা কাৰ্যালয়ত গৈছিলোঁ। মোক সোধাত মই ক'লোঁ মইতো এনেকুৱা কোনো ধৰণৰ কাম কৰি পোৱা নাই বা নকৰোঁ। মই এজন সভাপতি হৈ তেনেকুৱা কাম কৰাৰ মোৰ ধৃষ্টতা নাই। আৰু তেতিয়া মই ক'লোঁ আপোনালোকে তদন্ত কৰি চাওক, যদি তেনেকুৱা কিবা পায় মোৰ ক'বলগীয়া একো নাই। কিন্তু আচলতে তাৰ পিছত তেওঁলোকে কৈছে যে এনেকুৱা কাম নকৰিব। মই বাৰে বাৰে কৈ আহিছোঁ যে কোনো ধৰণৰ যেন মেছেজ বা কোনো ধৰণৰ মাদক দ্ৰব্য সভাপতি বা আমাৰ কাৰ্যকৰ্তাই নকৰে। আৰু সেই নিয়ম মানি চলিয়ে মই ইমান দিনলৈ চলি আছোঁ। আৰু তেতিয়া কোনে মোৰ নামত অভিযোগ দিছে, মই আহি মই তদন্ত কৰি উলিয়ালোঁ আৰু অভিযোগকাৰীক মই সুধিলোঁ, বোলে মোৰ বিৰুদ্ধে কেনেধৰণৰ অভিযোগ দিছা? বোলে এনেধৰণে। আৰে মইতো কোনো ধৰণৰ এনেকুৱা হেৰিয়ে কৰা নাই, চিনি পোৱা কেইদিন হৈছে, মই সভাপতি হোৱা কেইটা দিন হৈছে, গতিকে মই এইবিলাক কাম কৰা নাই। মোৰ হয়তো কোনোবাই দুষ্কৃতিকাৰীয়ে এনেকৈ মোৰ নামত কিছু বেয়া কাম কৰিব পাৰে। যেনেধৰণে মই এই এখন ফেচবুক একাউণ্ট এই এখন চলি আছে মোৰ নামত, এইখন চলি আছে। আৰু মই পিছত গম পাইছোঁ যে মোৰ মোবাইলো হেক হৈছে, কাৰণ মই থানাত জনাইছোঁ। কিছুদিনৰ পৰা আমাৰ দলৰ কিছুমান কাৰ্যকৰ্তাৰ লগতে মোৰ বিৰুদ্ধেও নানা ধৰণৰ অপপ্ৰচাৰ চলাই আহিছে। ফেচবুকতো এই সম্পৰ্কত বহু বেয়া কথা বিভিন্ন উপনামেৰে লিখিছে। মই লক্ষ্য কৰা নাছিলোঁ, কিন্তু এটা মেছেজত মই ধৰিব পাৰিলোঁ যে আচলতে এইবিলাক ষড়যন্ত্ৰ মোৰ কাৰণে। তাৰমানে মই তেতিয়া গম পালোঁ যে এজনে মোৰ নামত এনেধৰণৰ মোৰ নাম ধৰি ফেচবুকত লিখিছে। তাৰপিছত মই হাৰামজাদা মহেন, ঠিক এনেধৰণে এই LBS খ্যাত ঠিক এনেধৰণে লিখিছে। এটা সদৰ থানাত মই এখন এজাহাৰ দাখিল কৰিলোঁ। 18 তাৰিখে মই এজাহাৰ এখন দাখিল কৰিলোঁ। আৰু এজাহাৰৰ ভিত্তিত এই আছামীয়নক তদন্তৰ কাৰণে থানালৈ মাতি পঠিয়াইছে। তাত থানাত তদন্ত কৰিলে। তদন্ত কৰাৰ পিছত তেওঁলোকৰ মেছেজ ডিলিট কৰিলে। মেছেজ কৰাৰ পাছত মোক সুধিলে যে এইখিনি কৰিছোঁ, আপোনাৰ কিবা আপত্তি আছে নেকি? সৰু ল'ৰা মাপ চাইছে, লিখি দিব তেওঁলোকে আৰু এনেকুৱা নকৰোঁ বুলি। মই বোলো সৰু ল'ৰা বাদ দিয়ক, হ'ব দিয়ক, কিবা ভুলবশতঃ হৈছে আৰু মোৰ যি হৈছে আৰু বেলেগে শাস্তি পাব নালাগে, এইকাৰণে মই এৰি দিলোঁ।